আছিলে ইয়াত দুটা খালী হৈ থকা পথ আমি পুৰা কৰিলোঁ আৰু ইয়াত আমাৰ নতুনকৈ ইএম হিচাপে শ্ৰীৰামপুৰৰ MCLA সজল কুমাৰ সিংহ ডাঙৰীয়া আজি শপত গ্ৰহণ কৰিছে আৰু 13 চিৰাং সমষ্টিৰ চাইখন বসুমতাৰী ডাঙৰীয়া আজি ইএম হিচাপে শপত গ্ৰহণ কৰিছে। মই আশা কৰিছোঁ আমাৰ আৰু এটা বছৰ আমাৰ হাতত আছে। এই এটা বছৰত আমাৰ আৰু দুইজন এক্সিকিউটিভ কাউন্সিলত আমাৰ সদস্য বা ইএম আৰু দুইজন সংযোজন হোৱাত আমাৰ যিখিনি কাম কাজ চলি আছে এইটো আৰু সক্ৰিয়ভাৱে আৰু অলপমান আৰু অলপ এফেক্টিভলি আমি কামখিনি কৰিব পাৰিম। মই দুইজনকে অভিনন্দন জনাইছোঁ আৰু আমাৰ নতুন যিটো এক্সিকিউটিভ কাউন্সিল ইয়াত তেখেতসকলক আদৰণি জনাইছোঁ। আলোচনা কৰিম ইয়াৰ ওপৰত সময় আছে। কথা হৈছে কি যোৱা প্ৰায় 4টা বছৰ কমপ্লিট হৈ আছে অহা 15 তাৰিখত। এই 4টা বছৰত আমাৰ যিটো মেইন যিটো মটো আছিলে আমি স্মাৰ্ট গ্ৰীণ আৰু পিচফুল বড়োলেণ্ড গঠন কৰা ইয়াত আমি সফল হোৱা বুলি আজি ক'ব বিচাৰোঁ। কাৰণ বড়োলেণ্ডত যি স্থায়ী শান্তি ঘূৰি আহিল আৰু বড়োলেণ্ড চৰকাৰখন আগৰ অৱস্থাত নাই। আজি বড়োলেণ্ড চৰকাৰখনৰ অৱস্থা বহুত ভাল। 10টা শিডিউল কাউন্সিল আছে, ইয়াৰ ভিতৰত বড়োলেণ্ড কাউন্সিলখনে সবচে বেছি কাম কৰি আছে, সেইটো সকলো দেখিবলৈ পাইছে। ইয়াত মাটি বাৰীৰ সমস্যাৰ পৰা যিবিলাক স্বাধীনতাৰ প্ৰায় 78 বছৰত জ্বলন্ত সমস্যা আছিলে সেইবিলাক আমি লাহে লাহে সমাধান কৰিলোঁ। ইয়াৰ কাৰণে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰোঁ। তেখেতৰ দীঘলীয়া এটা ৰাজনীতি যিটো অনুভৱ আৰু যিটো এক্সপিৰিয়েঞ্চ ইয়াৰ দ্বাৰা তেখেতে আমাক বহুতখিনি গাইড কৰিছে। এই হিচাপে আমি এইখিনি কাম কৰিব পাৰিছোঁ। আমাৰ সকলো ইএম নিজৰ নিজৰ বিভাগত যথেষ্ট কাম কৰিবলৈ প্ৰয়াস কৰিছে আৰু ৰাইজে আমাক সকলো দিশৰ পৰা সহযোগ কৰিছে। কাৰণ প্ৰায় 30-40টা বছৰ আমাৰ অঞ্চলত কাম কাজবিলাক ভালকৈ হোৱা নাছিলে আৰু ইয়াৰ পিছত যেতিয়া 17 বছৰ BPF-এ টাইম পাইছিলে সেই সময়ত তেখেতসকলৰ কোনো প্লেনিং নাছিলে আৰু সেইকাৰণে কোনটো ছেক্টৰত কি কাম কৰিব লাগে, কোনটো বিভাগত কেনেকৈ কি প্লেনিং ল'ব লাগে এইবিলাক কোনো ভিজিবিলিটি নাছিলে তেখেতসকলৰ দিনত। আৰু আমি এই 4টা বছৰত BTR চৰকাৰখন চৰকাৰ বুলি ক'লে কেনেকৈ চলিব লাগে ইয়াৰ গোটেইখিনি দিশটো আমি এতিয়া অৰ্ডাৰত লৈ আহিছোঁ। সেইকাৰণে মই আশা ৰাখিছোঁ যে আজিৰ পিছত আমি আৰু অলপ শক্তিশালীৰে কাম কৰিম। যোৱা 4টা বছৰত যিখিনি কৰি কিছুমান কাম অলপমান পেণ্ডিং আছে এইখিনি আমি কৰিম আৰু অহা এই এটা বছৰত যিখিনি কাম আমি কৰিবলৈ হাতত লৈছোঁ এইখিনি কৰিলে বহুতখিনি ছেক্টৰত স্বাধীনতাৰ 78 বছৰত যিখিনি কাম হোৱা নাছিলে সেইটো ভিজিবিলিটি ৰাইজে দেখিবলৈ পাব।